মথুৰাপুৰত কৃত্ৰিম বানপানীৰ ফলত ঘৰতে আবদ্ধ ৰাইজ। কৃত্ৰিম বানৰ কবলত মথুৰাপুৰৰ বিভিন্ন অঞ্চল। মথুৰাপুৰত কৃত্ৰিম বানপানীৰ ফলত ৰাইজ ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া পৰিস্থিতি। যোৱা নিশা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হৈছে কৃত্ৰিম বানপানীৰ। মথুৰাপুৰৰ ধুদৰালিৰ এটা পাৰত নাজিৰা সমষ্টি আৰু আনটো পাৰত মাহমৰা সমষ্টি। মুখামুখিকৈ থকা দুটা সমষ্টি। আজি কৃত্ৰিম বানে বুঢ়ালে দুয়োটা সমষ্টিৰে বিভিন্ন ঠাই। নাজিৰা সমষ্টিৰ চুকাফা গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং ৱাৰ্ড বীৰছানগৰ, লাচিত নগৰ, মথুৰাপুৰ চাহ বাগিচাৰ মূল প্ৰৱেশ পথ আদিত কৃত্ৰিম বানৰ ফলত ঘৰৰ সন্মুখৰ পদূলি পথত একাঁঠু পানী। ফলত ঘৰৰ পৰা কোনো লোক বাহিৰলৈ ওলাব নোৱাৰা অৱস্থাই ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে। আনকি কিছু লোকৰ ঘৰৰ ভিতৰলৈকে পানী সোমোৱা পৰিলক্ষিত হৈছে। ইফালে মাহমৰা সমষ্টিৰ নিমনাগড় গাঁও পঞ্চায়তৰ অন্তৰ্গত মথুৰাপুৰ ১০১ নং গ্ৰাণ্ট আদিতো একেই অৱস্থা। কৃত্ৰিম বানৰ ফলত পথাৰ আদি সাগৰ সদৃশ হৈ পৰিছে। বিভিন্ন ঠাইত ফিচাৰী পুখুৰী আদিত পানীৰ উপচি পৰাৰ ফলত মীন পালনকাৰীসকলৰ বিস্তৰ ক্ষতিসাধন হৈছে। অন্যহাতে মথুৰাপুৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ মূল প্ৰৱেশ পথটো কৃত্ৰিম বানত বুৰ যোৱাৰ ফলত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ বহু সমস্যাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এই কৃত্ৰিম বানপানীৰ মূল সমস্যা হৈছে নলা নৰ্দমা। প্ৰতি বছৰে বাৰিষা সময়ছোৱাত উক্ত অঞ্চলৰ ৰাইজ কৃত্ৰিম বানপানীত ভুগিবলগীয়া হৈছে যদিও ইয়াৰ কোনো সমস্যা সমাধানৰ ব্যৱস্থা কৰা দেখা নগ'ল। ৰাইজৰ দাবী, এই কৃত্ৰিম বানপানীৰ নিষ্কাশনৰ বাবে দুয়োটা সমষ্টিৰ বিধায়কে ইয়াৰ এক স্থায়ী ব্যৱস্থা হাতত লওক। নলা নৰ্দমাসমূহ মুকলি কৰি অঞ্চলৰ মানুহখিনিৰ আৰু স্কুল কলেজৰ ল'ৰা-ছোৱালীবোৰক ঘৰৰ পৰা ওলাই অহাৰ ব্যৱস্থা কৰক। এই ক্ষেত্ৰত কোনো বিলম্ব নকৰাকৈ কৃত্ৰিম বানৰ নিষ্কাশন কৰক। এইডোখৰ আমাৰ মথুৰাপুৰ ১০১ নং গ্ৰাণ্ট পকাপুল বুলি কয়। ই আমাৰ মানে এই বাৰিষা ছিজন যেতিয়াই হয়, অকণমান এজাক বৰষুণত আমাৰ ইয়াত মানে বানপানী পৰিৱেশ হয় আৰু মানুহ কেতিয়াও মানে মেইন ৰোডলৈ ওলাই আহিব নোৱাৰে ঘৰৰ পৰা। ঘৰৰ আগফালে পূৰা বানপানী হৈ মানে পূৰা ভৰপূৰ হৈ থাকে ইয়াত। আমি প্ৰত্যেকবাৰেই বানপানী ছিজনত আমি গভৰ্ণমেণ্টকো জনাইছোঁ আৰু বহুতক আমাৰ ইয়াত বানপানী ছিজনত ইয়াত এনেকুৱা পৰিৱেশ হৈছে যে ইয়াত জাল মাৰিব পৰা হৈ গৈছে। আৰু আমাৰ যেতিয়া মানে এনেকুৱা পৰিৱেশৰ ছিজনত আমাৰ কেতিয়াবা মেডিকেল যাবলৈ ল'ৰা-ছোৱালী ঘৰৰ পৰা ওলাই আহিবলৈ অসুবিধা হয়। আমাৰ বিশেষ ক'বলৈ গ'লে আমাৰ যি ধুদৰালিৰ ওচৰত যিটো আমাৰ পুল আছে, সেই পুলটো আজি কেৱল ক'বলৈ গ'লে এইখন পুলেহে থাকি গৈছে। বাকী পুলবিলাক যিমান আছে চব পুল দলং হৈ গৈছে। আজি দলং নোহোৱাৰ কাৰণে এই পুলটোত পানী কভাৰ টানিব নোৱাৰে। মথুৰাপুৰ বাগিচাৰ পৰা যিমান পানী আহে সেই পানী ইটো নলা দি আহি আমাৰ ইয়াত মানে বানপানী পৰিৱেশটো হয়। আৰু ইয়াত বহুতো মানুহে মাটি বাৰী কিনি এতিয়া মানে মাটি মানে মাটি ভৰাই দিয়াৰ কাৰণে আজি কিছুমান জেগাত মানে কি হৈ গ'ল, পানীটো যাব পৰাও ব্যৱস্থা নাই। আমি বহুত বাৰম্বাৰ মানে আমি আগতো কাগজ পত্ৰ কৰিছোঁ, দিছোঁ, কিন্তু আমাৰ মানে দলঙৰ ব্যৱস্থা হোৱা নাই। এতিয়া দলং কেৱল এইটো দলংহে থাকি গৈছে, এইটো অভাৰব্ৰিজ। এইটো এতিয়া বৰ্তমান কালভাৰ আছে, এইটো কিন্তু দলং হোৱাৰ ব্যৱস্থা হ'ব লাগে। আগতো একেবাৰে আগত যেতিয়া আমি প্ৰায় 82-75 মানে চনত তেতিয়া এইটো আমাৰ লোহা দলং বুলি এটা আছিলে। এতিয়া কিন্তু দলং আগৰ দৰে যদি দলং হোৱা হ'লে আমাৰ এই পৰিৱেশটো নহয়। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।